আপোনালোকৰ প্ৰশ্নবিলাক ধৰি লওক কি ইয়াতে ২ নম্বৰৰ যিটো ২ নং জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী আছিলে তেখেতৰ যিগৰাকী প্ৰাৰ্থী কিবা নাম আছিলে আণ্ডাৰ এজ ২১ বছৰৰ তলত খেলিব নোৱাৰে আৰু সেই অভিযোগ দিছে কংগ্ৰেছৰ যিগৰাকী দাগী প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে আপোনালোকৰ হিন্দু সমাজে যে ৰাস্তাত যে গৰুবোৰ এৰি দিয়ে পূজাৰ কাৰণে এইবোৰ চুৰ কৰি বিক্ৰী কৰে মোৰ ওপৰত যিবোৰে কংগ্ৰেছৰ প্ৰাৰ্থী আছে গণেশ বুলি কয় হিন্দু জেগাত গণেশ বুলি কয় মুছলমান জেগাত আনোৱাৰ বুলি কয় আপোনালোকৰ যে হিন্দু সমাজবিলাকে যে গৰুবিলাক ৰাস্তাত পূজাৰ কাৰণে এৰি দিয়ে সেইবিলাক সাৰ গৰুবিলাক এইবিলাক চুৰ কৰি ধুবুৰীত বিক্ৰী কৰে তেওঁৰ জীয়ৰী হৈ গ'ল ইয়াত পঞ্চায়ত জীয়ৰী প্ৰাৰ্থী আৰু কেতিয়াবা তেখেতৰ পত্নীক দিছে পঞ্চায়তৰ এইটো কি সভানেত্ৰী ভাতৃক দিছে জিলা পৰিষদ এইবাৰ তেওঁ নিজে খেলিছিলে ২১ বিধানসভাত বিধায়ক এইবাৰ আকৌ জীয়ৰীক দিছে জিলা পৰিষদ বোৱাৰীক দিছে মেম্বাৰ গতিকে ৰাইজে এইটো গ্ৰহণ কৰা নাই গতিকে এইটো গান্ধী ফেমিলি নহয় ন এটা গৰু চুৰ ফেমিলি মই আকৌ কৈছোঁ ভালদৰে চাব তাকো ভাল মানে চুৰ বুলি ক'লে অলপ ৰাস্তাত পূজাৰ বাবে এৰি দিয়া গৰু চুৰ কৰা এটা পৰিয়াল হয় তাৰ কথা মোক কিয় সুধি আছে আৰু আমিতো প্ৰাৰ্থীটো আমি দিছোঁ আমি বিজেপিৰ বিৰুদ্ধে ৩গৰাকী প্ৰাৰ্থী শুৱালকুছি সমষ্টিত আমাৰ প্ৰাৰ্থী আছে শুৱালকুছি জিলা পৰিষদত নামপুৰত আছে কংগ্ৰেছৰ কেইটা আছে কওক দাদা নামক লৈও ৰাজনীতি কৰিছে নেকি কি নাম হিন্দু ঠাইত গ'লে গণেশ বুলি কয় আৰু গৰু আপোনালোকে এটা গৰু চুৰৰ কথা মোক নুসুধিব ভাল মানুহৰ কথা সুধক মই উত্তৰ দিম আপোনালোকৰ প্ৰশ্নবিলাক ধৰি লওক কি ইয়াতে ২ নম্বৰৰ যিটো ২ নং জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী আছিলে তেখেতৰ যিগৰাকী প্ৰাৰ্থী কিবা নাম আছিলে আণ্ডাৰ এজ ২১ বছৰৰ তলত খেলিব নোৱাৰে আৰু সেই অভিযোগ দিছে কংগ্ৰেছৰ যিগৰাকী দাগী প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে আপোনালোকৰ হিন্দু সমাজে যে ৰাস্তাত যে গৰুবোৰ এৰি দিয়ে পূজাৰ কাৰণে এইবোৰ চুৰ কৰি বিক্ৰী কৰে মোৰ ওপৰত যিবোৰে কংগ্ৰেছৰ প্ৰাৰ্থী আছে গণেশ বুলি কয় হিন্দু জেগাত গণেশ বুলি কয় মুছলমান জেগাত আনোৱাৰ বুলি কয় আপোনালোকৰ যে হিন্দু সমাজবিলাকে যে গৰুবিলাক ৰাস্তাত পূজাৰ কাৰণে এৰি দিয়ে সেইবিলাক সাৰ গৰুবিলাক এইবিলাক চুৰ কৰি ধুবুৰীত বিক্ৰী কৰে তেওঁৰ জীয়ৰী হৈ গ'ল ইয়াত পঞ্চায়ত জীয়ৰী প্ৰাৰ্থী আৰু কেতিয়াবা তেখেতৰ পত্নীক দিছে পঞ্চায়তৰ এইটো কি সভানেত্ৰী ভাতৃক দিছে জিলা পৰিষদ এইবাৰ তেওঁ নিজে খেলিছিলে ২১ বিধানসভাত বিধায়ক এইবাৰ আকৌ জীয়ৰীক দিছে জিলা পৰিষদ বোৱাৰীক দিছে মেম্বাৰ গতিকে ৰাইজে এইটো গ্ৰহণ কৰা নাই গতিকে এইটো গান্ধী ফেমিলি নহয় ন এটা গৰু চুৰ ফেমিলি মই আকৌ কৈছোঁ ভালদৰে চাব তাকো ভাল মানে চুৰ বুলি ক'লে অলপ ৰাস্তাত পূজাৰ বাবে এৰি দিয়া গৰু চুৰ কৰা এটা পৰিয়াল হয় তাৰ কথা মোক কিয় সুধি আছে আৰু আমিতো প্ৰাৰ্থীটো আমি দিছোঁ আমি বিজেপিৰ বিৰুদ্ধে ৩গৰাকী প্ৰাৰ্থী শুৱালকুছি সমষ্টিত আমাৰ প্ৰাৰ্থী আছে শুৱালকুছি জিলা পৰিষদত নামপুৰত আছে কংগ্ৰেছৰ কেইটা আছে কওক দাদা নামক লৈও ৰাজনীতি কৰিছে নেকি কি নাম হিন্দু ঠাইত গ'লে গণেশ বুলি কয় আৰু আপোনালোকে এটা গৰু চুৰৰ কথা মোক নুসুধিব ভাল মানুহৰ কথা সুধক মই উত্তৰ দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত